বৰপেটা ৰোড মানা সংযোগী পথছোৱা দীৰ্ঘদিনৰ পৰাই মেৰামতিৰ অভাৱত জহি খহি যোৱাৰ ফলত পথচাৰীসকলে জমৰ যাতনা ভুগিবলগীয়া হৈছে। বিশ্বখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ বৰপেটা ৰোডৰ পৰা যাবলগীয়া একমাত্ৰ পথছোৱাটি খলা-বমা হোৱা হেতুকে উদ্যানখনলৈ যোৱা পৰ্যটকৰ লগতে পথচাৰীসকলো যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি আহিছে। পথছোৱা নিৰ্মাণৰ দাবীত কেইবাটাও ছাত্ৰ সংগঠনে যৌথভাৱে আজি কাটাঝাৰত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পথছোৱা মেৰামতি নকৰাৰ ফলত ডাম্পাৰ ট্ৰেক্টৰৰ অবাধ দৌৰাত্ম্যত বহু পথ দুৰ্ঘটনা সংঘটিত হৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে শিশু বৃদ্ধ আবাল বনিতাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে। সেই ছাত্ৰ সংগঠন কেইটাৰ সদস্যসকলে বৰপেটা ৰোড মানা সংযোগী পথছোৱা মেৰামতি কৰাৰ দাবীৰ লগতে ডাম্পাৰৰ খুন্দাত মৃত্যু হোৱা নেহা সিংহৰ পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰা, ডাম্পাৰসমূহ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে পুৱা 7 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে চলাচল বন্ধ ৰাখিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। ছাত্ৰ সংগঠন কেইটাৰ এই দাবীসমূহ যদি পূৰণ নকৰে তেন্তে অনাগত দিনত ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। আমছু এবিএমছু আকাশু আশা চাৰিটাকৈ সংগঠনে আজি আমি বৰপেটাৰ পৰা মানালৈ যোৱা যিটো মুখ্য পথ সেই পথ আমি অৱৰোধ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। প্ৰতিবাদ এইবাৰে নহয়, বিগত দিনতো আমি সংগঠনে হওক ৰাইজে হওক প্ৰতিবাদ সাব্যস্ত কৰি আহিছো। প্ৰশাসনক আমি জনাই আহিছো যে এই ৰাস্তাৰ যিটো জৰাজীৰ্ণ অৱস্থা এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰিব লাগে, কিন্তু আমাৰ দাবীৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আপোনালোকে গম পাইছে যোৱা দুদিন আগতে এই মানাহ সংযোগী পথত যি দুৰৱস্থাৰ ফলত আমি ইতিমধ্যে গম পাইছো যে ৰঞ্জু কোম্পানীৰ ফালৰ পৰা ডাঙৰ ডাঙৰ বল্ডাৰ কিছুমান এই ৰাস্তাত পেলাই থৈছিলে। এই বল্ডাৰৰ ফলত স্কুটি আৰোহী এজনে লগত কেঁচুৱা এজনী আছিলে 1.5 বছৰ বয়স, এই কেঁচুৱাজনীৰ লগতে ডাম্পাৰৰ তলত পৰি মৃত্যুবৰণ কৰিছে। আমি দাবী উত্থাপন কৰিছো এই কেঁচুৱাজনীৰ পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ হিচাপে দিব লাগিব আৰু এই ৰাস্তাৰ যিটো জৰাজীৰ্ণ অৱস্থা এই ৰাস্তাটো অনতিপলমে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগিব। আৰু লগতে ক'ব লাগিব এই ৰাস্তাৰ যিটো ডাম্পাৰৰ যিটো দৌৰাত্ম্য এই দৌৰাত্ম্যটো বন্ধ কৰিব লাগিব। এই ডাম্পাৰসমূহৰ যি অভাৰলোডৰ যি ব্যৱস্থা এই ব্যৱস্থা বন্ধ কৰিব লাগিব। আৰু প্ৰতিদিনাই যি হাজাৰ হাজাৰ ডাম্পাৰ এই ৰাস্তাৰে চলাচল কৰে আৰু বিশেষ কৰি ক'ব লাগিব ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী আছে, বিশেষ কৰি ক'ব লাগিব ৰঞ্জু কোম্পানীৰ কথাই আমি কম। ৰঞ্জু কোম্পানীৰ ডাম্পাৰে দিনাই নিশাই অভাৰলোড লৈ তেওঁলোকে শিলবালি কঢ়িয়াই আনিছে। তেওঁলোকক নাকি লগোৱাৰ কাৰণে বন বিভাগ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দাবী উত্থাপন কৰিছো স্কুল চলি থকা সময়ত অৰ্থাৎ ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 8 বজালৈ ডাম্পাৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব আৰু ৰাতিৰ ভাগত তেওঁলোকে চলাক, কিন্তু নিয়ন্ত্ৰণ ভাৱে তেওঁলোকে চলাব লাগিব। আৰু এটা কথা ক'ব লাগিব এই ৰাস্তাৰে যিহেতু দেশী বিদেশী পৰ্যটক সদায় অহা যোৱা কৰে, কিন্তু আমি দেখা পাইছো আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বছৰত তেওঁলোকে লাখ লাখ কোটি কোটি টকা তেওঁলোকে ৰেভিনিউ সংগ্ৰহ কৰে, কিন্তু ৰাইজৰ যি যাতায়াতৰ ব্যৱস্থা পৰ্যটকসকলৰ যি যাতায়াতৰ ব্যৱস্থা এই ব্যৱস্থা তেওঁলোকে সুচল কৰি দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নহয়। আজিৰ পিছতো যদি চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আগন্তুক দিনত আমি বিভিন্ন দল সংগঠন ছাত্ৰ ছাত্ৰী ৰাইজক লৈ কৃষক সমাজক লগত লৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'ম। যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে অসম চৰকাৰ তথা জিলা প্ৰশাসন সম্পূৰ্ণভাৱে দায়ী হ'ব লাগিব। আমি দেখা পাইছো আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ পথ অৱৰোধ কাৰ্যসূচী আছিলে, কিন্তু আমি পথ অৱৰোধ কাৰ্যসূচী কৰিবলৈ যোৱাতে প্ৰশাসনে আমাক বাধা আৰোপ কৰিছে, আমাক পথ অৱৰোধ কাৰ্যসূচী কৰিব দিয়া নাই। অৱশেষত আমি ৰাস্তাৰ কাষত আমি বহি পৰিছো, আমি ধিক্কাৰ জনাইছো। আমি যেতিয়া গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আহো তেতিয়া কিন্তু আমাক প্ৰতিবাদৰ যিটো গণতান্ত্ৰিক প্ৰতিবাদ আমাক কৰিবলৈ দিয়া নহয়। প্ৰশাসনৰ পৰা বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন আমি হ'বলগীয়া হয়। আমি ধিক্কাৰ জনাইছো। আগন্তুক দিনতো যদি প্ৰশাসনে এনেকুৱা ধৰণৰ বাধাৰ সন্মুখীন হয় তথাপিও কিন্তু আমাৰ কণ্ঠ আমাৰ ৰোধ কৰিব নোৱাৰে, আমি প্ৰতিবাদ অব্যাহত ৰাখিমেই। অসমাদিত্য বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।